নমস্কাৰ আজি হৈছে 13 জানুৱাৰী মঙলবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰেজাউল কৰিম চৰকাৰ কোন ৰেজাউলক হিৰো বনাব বিচাৰিছে বিজেপিয়ে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰেজাউল কৰিম কোন বুলি এতিয়া প্ৰশ্ন কৰা হৈছে ৰেজাউল কৰিমৰ কি অৱদান আছে এইখন অসমত ৰেজাউল কেতিয়াও কংগ্ৰেছৰ হিৰো হ'ব নোৱাৰে ৰেজাউলক হিৰো বনাব বিচাৰিছে বিজেপিয়ে আৰু ৰেজাউল কৰিম মুখ্যমন্ত্ৰীৰ হে ঘনিষ্ঠ ৰেজাউল কৰিমক মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছলৈ পঠিওৱাৰ সন্দেহ আৰু ৰেজাউলক ইমান গুৰুত্ব দিবলগীয়া একো নাই এই বিষয়ে মোক নুসুধিব মহম্মদ তৈয়বুল্লাৰ নীতিৰে কংগ্ৰেছ চলিব পাৰে কিন্তু মুছলিম লীগক সমৰ্থন কৰা সাদুল্লাৰ নীতিৰে কংগ্ৰেছ নচলে সাদুল্লাৰ নীতিৰে চলে বিজেপিৰ দল আৰু ৰেজাউল কৰিমক লৈ এবাৰ বিস্ফোৰক মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কৈছে যে ৰেজাউল কৰিম আচলতে কোন আৰু কি অৱদান আছে আমাৰ এইখন অসমত ৰেজাউল কৰিম চৰকাৰৰ ৰেজাউল কেতিয়াও কংগ্ৰেছৰ হিৰো হ'ব নোৱাৰে আৰু ৰেজাউল কৰিম কোন বুলি এক প্ৰকাৰ ডাঙৰ প্ৰশ্ন কৰিছে জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি কাইলৈ ছিংগাপুৰৰ আদালতত হ'ব জুবিন মৃত্যুৰ বিচাৰ এক ডাঙৰ খবৰ জনাইছো কাইলৈ ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰ্ণাছ আদালতত চলিব জুবিনৰ মৃত্যুৰ গোচৰ ছিংগাপুৰ আৰক্ষীয়ে জুবিনৰ মৃত্যুক লৈ কৰিছিল তদন্ত আৰু প্ৰাথমিক তদন্তত জুবিন মৃত্যু এক প্ৰকাৰ স্বাভাৱিক অৰ্থাৎ সাধাৰণ বুলি পাইছিল ইউৰোপত থকা প্ৰবাসী অসমীয়াকো সোধা পোছা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গ থকা হোটেলতো তদন্ত কৰিছিল SPFে জুবিন মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰ আৰক্ষীক এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ সাক্ষ্য প্ৰমাণ গ্ৰহণ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰ্ণাছ আদালতত কি তথ্য উপস্থাপন হ'ব সেয়া হ'ব লক্ষণীয় ইফালে অসমত সত্ৰ ন্যায়াধীশ আদালতত চলিছে জুবিন মৃত্যুৰ গোচৰ 17 জানুৱাৰীত আছে গোচৰটোৰ চতুৰ্থটো শুনানি কালি ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া আমি ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ছিংগাপুৰৰ কৰ্ণাছ আদালতত চলিব জুবিনৰ মৃত্যুৰ গোচৰ জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ শিৱসাগৰত থকা ধুবুৰী নগাঁও হোজাই নামনি অসমৰ মিয়াক খেদিবলৈ নিদিওঁ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক সিতু বৰুৱাক মুকলি প্ৰত্যাহ্বান এইবাৰ ইউনুছ তামুলীৰ কৈছে যে শিৱসাগৰত থকা ধুবুৰী নগাঁও হোজাই নামনি অসমৰ মিয়াক খেদিবলৈ নিদিওঁ অবৈধ বাংলাদেশী যদি আছে খেদি দিয়ক শিৱসাগৰৰ পৰা কিন্তু মিয়া খেদাৰ নামত অত্যাচাৰ সহ্য কৰা নহ'ব ভাৰতীয় মূলৰ ব্যক্তিক খেদিলে সহ্য কৰা নহ'ব ধুবুৰী নগাঁও হোজাৰ ব্যক্তিক খেদিব নোৱাৰিব নামনি অসমৰ কোনো ব্যক্তিক টাৰ্গেট কৰিবলৈ দিয়া নহ'ব অন্যথা আমিও হাত সাৱটি বহি নাথাকোঁ বাংলাদেশী খেদক কিন্তু নামনিৰ মানুহক খেদিলে সহ্য কৰা নহ'ব মই সন্মুখত থাকি যুঁজিম সিতু বৰুৱাৰ সংকাৰৰ পিছতে এইবাৰ প্ৰতিক্ৰিয়া ইউনুছ তামুলীৰ সিতু বৰুৱাক মুকলি প্ৰত্যাহ্বান জনাইছে এইবাৰ ইউনুছ তামুলীয়ে অবৈধ বাংলাদেশী যদি আছে খেদি দিয়ক শিৱসাগৰৰ পৰা কিন্তু মিয়া খেদাৰ নামত অত্যাচাৰ কেতিয়াও সহ্য কৰা নহ'ব ভাৰতীয় মূলৰ ব্যক্তিক খেদিলে সহ্য কৰা নহ'ব ধুবুৰী নগাঁও হোজাৰ ব্যক্তিক খেদিব নোৱাৰিব কোনেও নামনি অসমৰ কোনো ব্যক্তিক টাৰ্গেট কৰিবলৈ দিয়া নহ'ব অন্যথা আমিও হাত সাৱটি বহি নাথাকোঁ বাংলাদেশী খেদক কিন্তু নামনিৰ মানুহক খেদিলে আমি সহ্য নকৰোঁ আমি সন্মুখত থাকি যুঁজিম বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে ইউনুছ তামুলীয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সাৱধান ভুলতো উজনি অসমলৈ নাকিব ৰেজাউল কৰিম চৰকাৰ এক ডাঙৰ খবৰ জনাইছো শিৱসাগৰত ৰেজাউলৰ বাংলাদেশী ৰাজনীতি নচলিব বাংলাদেশীৰ ৰক্ষক ৰেজাউল কৰিম চৰকাৰ ৰেজাউলে মিয়ালেণ্ড নিজৰ অঞ্চলত বনাওক উজনি অসমত চকু নিদিব ৰেজাউল কৰিমে এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে উজনি অসমলৈ আহিলেই ৰেজাউল কৰিমৰ অৱস্থা বেয়া হৈ যাব চেণ্ডেল গেলা বিলাহীৰে আদৰণি জনোৱা হ'ব ৰেজাউল কৰিম চৰকাৰক আৰু আমচুক গেলাই খাই শেষ কৰিলে ৰেজাউল কৰিম চৰকাৰে এতিয়া কংগ্ৰেছক শেষ কৰিবলৈ আহিছে ৰেজাউল কৰিম চৰকাৰ আৰু গৌৰৱ গগৈৰ সন্মুখতে শিৱসাগৰক ধুবুৰী বনাম বুলি ক'লে ৰেজাউল কৰিম চৰকাৰে ইয়াতকৈ দুখৰ কথা আৰু একো হ'ব নোৱাৰে আৰু একো নাই ৰেজাউলৰ কথাত নিমাতি কইনা
নিমাতী কইনাক হৈ বহি থাকিল গৌৰৱ গগৈ অতি শীঘ্ৰে ক্ষমা খোজক ৰেজাউল কৰিম চৰকাৰে অন্যথা 26ত প্ৰত্যুত্তৰ দিয়া হ'ব দেশতকৈ বাংলাদেশী ডাঙৰ নহয় বুলি হুংকাৰ প্ৰদান কৰি এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰা হৈছে ৰেজাউল কৰিমৰ প্ৰতিকৃতি দাহ কৰি হুংকাৰ অসমীয়া যুৱ মঞ্চৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ মমতা বেনাৰ্জীৰ পেনড্ৰাইভত বিজেপিৰ গোপন তথ্য নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিত ধুমুহা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মমতা বেনাৰ্জীৰ পেনড্ৰাইভত বিজেপিৰ গোপন তথ্য দেশৰ ৰাজনীতিত ধুমুহা আনিলে এইবাৰ মমতাই বিজেপিক লক্ষণ ৰেখা অতিক্ৰম নকৰিবলৈ সকনি প্ৰদান কৰিছে মমতা বেনাৰ্জী আৰু বিজেপিৰ ধনৰ লেনদেনৰ ভয়ংকৰ তথ্য মমতাৰ পেনড্ৰাইভত এতিয়াও মনে মনে আছো ধৈৰ্যৰ বান্ধ নিচিঙিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে মমতা বেনাৰ্জীৰ ফালৰ পৰা নিৰ্বাচনৰ পূৰ্বে সকলক ফাদিল কৰাৰ ধমক এইবাৰ বিজেপিক মমতাৰ পেনড্ৰাইভত বিজেপিৰ গোপন তথ্যৰ খবৰ আহি পৰিছে দেশৰ ৰাজনীতিত ধুমুহা আনিলে এইবাৰ মমতা বেনাৰ্জীয়ে বিজেপিক লক্ষণ ৰেখা অতিক্ৰম নকৰিবলৈ সকনি প্ৰদান কৰা হৈছে মমতাৰ পেনড্ৰাইভত এইবাৰ বিজেপিৰ গোপন তথ্য দেশৰ ৰাজনীতিত এইবাৰ ধুমুহা আনিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ আহি গ'ল মাছ মাংসৰ মূল্যৰ তালিকা আৰু আজি কৈছোঁ উৰুকা আৰু উৰুকাৰ প্ৰথম দিনটোতেই ক'ত কিমান দাম মাছ মাংসৰ এক ডাঙৰ খবৰ জনাইছোঁ আহি গ'ল মাছ মাংসৰ মূল্যৰ তালিকা উৰুকাৰ পূৰ্বে আৰু উৰুকাৰ প্ৰথম দিনটোতেই চাই লওক ক'ত কিমান দাম প্ৰতি কেজি ব্ৰইলাৰ মাংসৰ মূল্য হৈছে 250ৰ পৰা 280 টকা প্ৰতি কেজি লোকেল মুৰ্গী মাংসৰ দাম হৈছে 450ৰ পৰা 480 টকা প্ৰতি কেজি ছাগলী মাংসৰ মূল্য হৈছে 700 টকা প্ৰতি কেজি গাহৰি মাংসৰ মূল্য হৈছে 460ৰ পৰা 480 টকা প্ৰতি কেজি হাঁহৰ মাংসৰ মূল্য 700ৰ পৰা 750 টকা আৰু প্ৰতি কেজি গৰুৰ গাখীৰৰ মূল্য হৈছে 65ৰ পৰা 70 টকা প্ৰতি লিটাৰ দৈ গৰুৰ দৈৰ মূল্য হৈছে 130 টকা প্ৰতি লিটাৰ মহৰ দৈৰ মূল্য হৈছে 150ৰ পৰা 160 টকা আৰু যোৰহাট জিলাত এই নিৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু আহি গ'ল মাছ মাংসৰ মূল্যৰ তালিকা আমি জনাইছোঁ উৰুকাৰ পূৰ্বে আৰু উৰুকাৰ প্ৰথম দিনটোতেই ৰাজ্যৰ কোন কোন জিলাত কি সামগ্ৰীৰ কি মূল্য আমি সেয়া সবিশেষ জনাইছোঁ